নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ কথাক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই বিষয়টো বহুতো দৰ্শকে মোক হোৱাটছএপৰ যোগেদি, ফোনৰ যোগেদি বা তেওঁলোকৰ কমেণ্টৰ যোগেদি সুধি আছিলে যে যদি কেতিয়াবা অকস্মাতে আমাৰ অজানিতে আপোনাৰ হাতেৰে মেকুৰীৰ মৃত্যু হয়, তেন্তে তাৰ কাৰণে আমি কি উপায় কৰিব লাগে। বন্ধুসকল, প্ৰত্যেক জীৱতে আত্মাৰ বাস আছে বুলি আমাৰ হিন্দু ধৰ্মত কোৱা হৈছে। প্ৰত্যেক জীৱকে সমান দৃষ্টিৰে চাবৰ কাৰণে হিন্দু ধৰ্মত কোৱা হৈছে। গতিকে যদিহে আপোনালোকৰ অকস্মাতে কোনো জীৱৰ মৃত্যু হয়, তেন্তে তাৰ কাৰণে আপুনি দায়ী নহয়। আপোনাৰ অজানিতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে মনত কোনো ধৰণৰ গ্লানি বা গিল্ট পুহি ৰাখিবৰ কাৰণে আপোনালোকৰ কোনো প্ৰয়োজন নাই। কিন্তু যদি আপুনি জানি বুজি কোনোবা মেকুৰী বা অন্যান্য বান্দৰ হওক, কুকুৰ হওক হত্যা কৰিছে, তেন্তে সেইটো কিন্তু আপোনালোকৰ প্ৰায়শ্চিত্তৰ যোগ্য। তথাপি যদি আপোনাৰ হাতেৰে মেকুৰী বা অন্যান্য কিবা জীৱ মৃত্যু হৈছে আৰু আপুনি তাৰ কাৰণে মনে মনে আত্মগ্লানিত ভুগিছে, তাৰ প্ৰায়শ্চিত্তৰ উপায় সম্পৰ্কে জানিব খুজিছে, সেই সম্পৰ্কে আমাৰ হিন্দু ধৰ্মৰ এখন অত্যন্ত প্ৰাচীন পুৰাণ, যাক কোৱা হয় গৰুড় পুৰাণত, এই ধৰণৰ প্ৰায়শ্চিত্তৰ সম্পৰ্কে কোৱা হৈছে। বন্ধুসকল, যদি আপোনাৰ হাতেৰে মেকুৰীৰ মৃত্যু হয়, তেন্তে এইটো কোনো কাৰণে আপোনাৰ কাৰণে ভাল বুলি কোৱা নাই। সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলে মেকুৰী যদি কিবা কাৰণে মৃত্যু হয়, তেন্তে আমি সোণৰ মেকুৰী দান দিব লাগে বুলি কৈছিলে। কিন্তু বন্ধুসকল, আজিৰ যুগততো সেইটো সম্ভৱ নহয়। গতিকে যদি আপোনাৰ হাতেৰে মেকুৰী কিবা কাৰণে মৃত্যু হয়, তেন্তে আপুনি কোনো মন্দিৰত মাটিৰে নিৰ্মিত মেকুৰী দান কৰিব পাৰে। তাৰ লগতে আপোনালোকে এদিনৰ কাৰণে ব্ৰত ৰাখিব লাগে। তাৰপিছত পাৰিলে কোনো পবিত্ৰ নদীত স্নান কৰি কোনো দৈৱজ্ঞ ব্ৰাহ্মণক মগু, তিল, চাউল আৰু তাৰ লগতে লোহাৰৰ এপদ সামগ্ৰী যেনেকৈ কোৰ আপোনালোকে দান কৰিব লাগে। এনে কৰিলে সেই দুখৰ শান্তি হয় বুলি কোৱা হৈছে। বন্ধুসকল, এনে কৰিলে জীৱ হত্যাৰ প্ৰায়শ্চিত্ত হয় বুলি কোৱা হৈছে। বন্ধুসকল, কিন্তু এই সম্পূৰ্ণ ৰিচুৱেলছখিনি আপোনালোকে সম্পূৰ্ণ মনৰ পৰা কৰিব লাগে। তাৰ লগতে ঈশ্বৰৰ ওচৰত নিজৰ ভুলৰ কাৰণে আপোনালোকে ক্ষমা বিচাৰিব লাগে। গতিকে বন্ধুসকল, যদি আপোনাৰ হাতেৰে কেতিয়াবা অকস্মাত কোনো মেকুৰী বা বেলেগ কিবা জীৱ জন্তু মৃত্যু হয়, তাৰ কাৰণে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। অজানিতে হৈ যোৱা ঘটনাক লৈ আপোনালোকে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। যদি আপোনাৰ মনত গিল্ট উৎপন্ন হয়, আপোনাৰ মনত আত্মগ্লানি উৎপন্ন হয়, তেন্তে আপোনালোকে তাৰ কাৰণে প্ৰায়শ্চিত্ত কৰিব লাগে। কেনেকৈ কৰিব লাগে মই অলৰেডি ক'লোৱে আপোনালোকক। এদিনৰ কাৰণে ব্ৰত কৰিব, কোনো পবিত্ৰ নদীত স্নান কৰিব। তাৰপিছত আপোনালোকে কোনো দৈৱজ্ঞ ব্ৰাহ্মণক মগু দালি, তিল, চাউল আৰু লোহাৰৰ এপদ সামগ্ৰী যেনে কোৰ আপোনালোকে দান কৰিব পাৰে। তাৰ লগতে আপোনালোকে নিজৰ ভুলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব। এনে কৰিলে আপোনালোকৰ অজানিতে যদি কিবা কাৰণে জীৱ হত্যা হৈছিলে, তাৰ প্ৰায়শ্চিত্ত হয় বুলি আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাইও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।